Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ ইতিমধ্যে কমপ্লিট কৰি ডিগ্ৰীত এডমিশন ল'বৰ কাৰণে BA BSc বিকমৰে হওক বা সাধাৰণতে বিভিন্ন যিবিলাক কোৰ্স আছে সেইবিলাকত এডমিশন ল'বৰ কাৰণে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচন আৰু প্ৰফাইল আপডেটন বা প্ৰফাইল আপোনালোকে বনালে তেওঁলোক আৰু লগতে যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেচন আৰু প্ৰফাইল বনোৱা নাই এই সকলোকে এই ভিডিওটো মই বনাইছো যেহেতু আপোনালোকে মোক বহুতে কমেন্টত এটা কথা সুধিছিল যে ইয়াৰ যেটো প্ৰসেসৰ লাষ্ট ডেট কেতিয়া অৰ্থাৎ ৰেজিষ্ট্ৰেচনে হওক বা প্ৰফাইলে হওক বা কলেজ সিলেকশনে হওক বা কোৰ্স সিলেকশনে হওক এই গুটেইখিনিৰ আসলতে যেটো লাষ্ট ডেট সেই লাষ্ট ডেটটো আসলতে কেতিয়া এইটোৰ বিষয়ে আপোনালোকে সুধিছিল দ্বিতীয় আপোনালোকে সুধিছিল যে ইনকাম সাৰ্টিফিকেট যিখন সাধাৰণতে কথা কৈছে আপোনালোকে যে অফলাইন ভাবে আসলতে ইনকাম সাৰ্টিফিকেট দিয়া নাই মই আপোনালোকক এই দুটা বিষয় আপোনালোকক জনাবলৈ বিচাৰিছো এই ভিডিওটিত সো আপোনালোকে ভিডিওটি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়া হলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আপোনালোকক তাৰ আগতে এই কথাখিনি জনোৱাৰ আগতে প্ৰথমতে আপোনালোকৰ যেটো কলেজ এপ্লাই সেই কলেজ এপ্লাই যেটো পৰ্চন এতিয়ালৈকে যেহেতু লাইভ হোৱাই নাই গতিকে আপোনালোকে কলেজ এপ্লাইও কৰিব নোৱাৰে আৰু কোৰ্স সিলেকশনৰ যেটো পাৰ্ট এই কোৰ্স সিলেকশনৰ পাৰ্টটো ইতিমধ্যে অফ হৈ আছে বা অফলাইন হৈ আছে বা লাইভ হোৱা নাই সো এইখিনি আপোনালোকে এতিয়া এপ্লাই কৰিব সাধাৰণতে নোৱাৰিব নেক্সট যেতিয়া এপ্লাই হ'ব আপোনালোকে ইতিমধ্যে খুলিলেই গম পাব যেটো পৰ্টেল আছে এই পৰ্টেলটোত আপোনালোকে যত ৰেজিষ্ট্ৰেচন কৰিছিলে সেই ৰেজিষ্ট্ৰেচন আৰু প্ৰফাইল বনোৱা যেটো পাৰ্ট আছিল তাত আপোনালোকে খুলিলেই ইতিমধ্যে দেখাই দিব আপোনালোকক যে এটো লাইভ হৈছে নে নাই হোৱা আপোনালোকে গম পাই যাব এতিয়া কথাটো হ'ল যে আপোনালোকে যেহেতু সুধিছিল যে ইয়াৰ যেটো লাষ্ট ডেট হে লাষ্ট ডেটটো কেতিয়া সো তাৰ কাৰণে আপোনালোকৰ যেটো নটিফিকেশন আছে ইয়াৰ সাধাৰণতে যেটো অফিচিয়েল নটিফিকেশন এডমিশন নোটিছৰ হেখন মই প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছো আৰু তাত আপোনালোকক কি কথা উল্লেখ কৰা হৈছে হেখিনি আপোনালোকে গম পাই যাব বা আপোনালোকক মই হেখিনি জনাই দিম সো প্ৰথমতে আপোনালোকে নটিফিকেশনটো চাই লওক আপোনালোকক এই নটিফিকেশনখনৰ কথা কৈছো আৰু ইয়াত আপোনালোকে যদি চাই ইয়াত আপোনালোকে ডিটেইলছত সকলো বস্তু দেখা পাব প্ৰথমতে আপোনালোকক প্ৰথমবাৰ সাধাৰণতে আপোনালোকক মই পঢ়া নাই আপোনালোকক চাইছো ইয়াত যেটো মেইন বস্তু হেখিনি আপোনালোকক দেখাইছো So here দেখিছে the admission portal will be open for registration of students details on 3rd April 2024 and for giving program preference after declaration of 12th board exam আপোনালোকে এই পাৰ্টটো যেটো আছিল সেই পাৰ্টটো আপোনালোকে পঢ়িছক আপোনালোকে গম পাই যাব গুটেই কথাখিনি আপোনালোকক কৈছে যে যেটো সাধাৰণতে যেটো ৰেজিষ্ট্ৰেচনৰ ষ্টাৰ্ট হে ৰেজিষ্ট্ৰেচনৰ যেটো পাৰ্ট হেতু ওপেন হৈছে আপোনালোকৰ 3rd এপ্ৰিলৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু যেটো আপোনালোকৰ কোৰ্স সিলেকশন এই কোৰ্স সিলেকশনটো যেটা ৰিজাল্ট দিব তাৰ পিছতে হ'ব বুলি কৈছিল কিন্তু এতিয়ালৈকে যেহেতু এটো ষ্টাৰ্ট হোৱা নাই বাৰু আৰু এটা কথা আপোনালোকৰ ইয়াত যেটো লাষ্ট ডেটৰ কথা আপোনালোকে সুধি আছিল সেই লাষ্ট ডেটৰ ইয়াত কোনো ধৰণৰ প্ৰিফাৰেন্স বা কোনো ধৰণৰ কথা উল্লেখ কৰা হোৱা নাই আৰু এটা আপোনালোকে প্ৰশ্ন কৰিছিল হেতৰ বিষয়ে আপোনালোকক জনোৱাৰ আগতে মই পঢ়ি লৈছো দা প্ৰিফাৰেন্স ফৰ প্ৰগ্ৰাম অফ ষ্টাডি BA BSc বিকম বি ভোকেশনাল etc in any discipline of choice will be subject to eligibility defined for admission by the concerned affiliating university degree awarding institution and mark obtained in the eligibility examination 12 marks or CUT score to be considered for admissions through notification আৰু লগতে ইয়াত কৈছে যে 3rd March 2023 it was decided to provision entry of students in 3rd semester literally who have done diploma for polytechnics after class 10 to maintain parity as per national credit framework and all higher education instructed to make provision for the same এতিয়া ইয়াত গুটেই নটিফিকেশন খনো যদি আপোনালোকে পঢ়ে ইয়াত আপোনালোকে লাষ্ট ডেট নাপায় হেতু আপোনালোকক মই জনালো লাষ্ট ডেট ইয়াত এটালৈকে দিয়া নাই গতিকে আপোনালোকে হেতুত নিশ্চিন্ত থাকক কৰি থাকক এপ্লাই বা ৰেজিষ্ট্ৰেচন কৰক বা প্ৰফাইল আপোনালোকে বনাই ৰাখক আৰু লগতে যেতিয়া কলেজ এপ্লাই হ'ব বা যেটো কোৰ্স সিলেকশন বা সাধাৰণতে আপোনালোকৰ প্ৰগ্ৰাম সিলেকশন আছে হেখিনি যেতিয়া হ'ব তেতিয়া আপোনালোকে তাত এপ্লাই কৰিব পাৰিব এতিয়া ইয়াৰ পিছত আপোনালোকক যিখন ইনকামৰ কথা আপোনালোকে প্ৰশ্ন সুধিছিল হেতু মই দেখুৱাই দিছো নটিফিকেশনখন So ইয়াত আপোনালোকৰ যিখন ইনকামৰ কথা কৈছিলো মই ইয়াত যদি চাই ৰিগাৰ্ডিং একসেপ্টেন্স অফ ইনকাম সাৰ্টিফিকেট ইস্যুড বাই সাৰ্কেল অফিচাৰ ফৰ দা পাৰপজ অফ এডমিশন বুলি দিছিল আৰু ইয়াত স্পষ্টকৈ এটা কথা উল্লেখ কৰিছিল যে hence the concerned institution need to communicate with all in নহয় আপোনালোকৰ ওপৰত আছে yes in inviting a reference to the subject cited above this is to inform you that Govt of Assam in Higher Education Department has decided that only certificate issued by the circle officers competent revenue officials will be accepted for the purpose of granting fees waiver in admission from the upcoming academic session 2024 across all eligible higher education institutions who are eligible to fees waiver as per the relevant OM so আপোনালোকক জনালো যে সাৰ্কেল অফিচাৰৰ পৰা ইস্যু হোৱা যেটো সাৰ্টিফিকেট হেতু ইয়াত একসেপ্ট কৰিবলৈ কথা কৈছে সো আজিকালি অফলাইন এতিয়া এটো বিচাৰিছে না অনলাইন বিচাৰিছে হেতু আপোনালোকক ক'ব পৰা নাই বাট যেহেতু মই যেটো দেখিছিলো সাধাৰণতে যেটো ৰেভিনিউ সাৰ্কেল তাতো সাধাৰণতে আপোনালোকৰ যিখন অনলাইন
ইনকাম চাৰ্টিফিকেট সেইখনে আচলতে তেওঁলোকে উলিয়াই দিয়ে গতিকে এতিয়া এই বছৰ এটা কোনটো একচেপ্ট কৰিব নকৰিব সেইটো আপোনালোকে কলেজত সুধি ল'ব তাত সেইটো আপোনালোকে বেছি ভালদৰে ক্লিয়াৰ হ'ব আপোনালোকে সো জনালো আপোনালোকক এই কথাটো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আৰু যদি কিবা থাকে আপোনালোকৰ সমস্যা আপোনালোকে জাষ্ট কমেণ্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ মানে ধন্যবাদ